ধন্যবাদ দিছোঁ ঈশ্বৰক আৰু আজি সকলোকে মই খ্ৰীষ্টমাছৰ শুভেচ্ছা জনাইছোঁ। খ্ৰীষ্টমাছৰ উপলক্ষে আমি এটি নাটক আয়োজন কৰিছোঁ, আপোনালোকে ভালকৈ মন দি চাব। আৰু প্ৰথম পাৰ্টটো আছে কেনেকুৱা মৰিয়মক স্বৰ্গদূতে দৰ্শন দিছিলে না, আমি এইটো প্ৰথম পাৰ্টটো আমি চাম, তাৰপিছত নেক্সট আমি পাৰ্টকেইটা আমি সকলোৱে চাই যাম। কোনে কৈ ঠিক আছে। হে মহা অনুগ্ৰহ পোৱা কইনা, তোমাৰ মংগল হওক, প্ৰভু তোমাৰ লগত আছে। এই কেনে মংগলবাৰ? হে মৰিয়ম, ভয় নকৰিবা, কিয়নো তুমি ঈশ্বৰৰ পৰা অনুগ্ৰহ পালা। তুমি গৰ্ভৱতী হৈ পুত্ৰ প্ৰসৱ কৰিবা আৰু তেওঁৰ নাম যীশু থবা। এই কেনেকা হ'ব? মইতো এতিয়ালৈকে পুৰুষৰ মুখে দেখা নাই। পবিত্ৰ আত্মা তোমাৰ ওপৰত নামিব আৰু সৰ্বোপৰি ঈশ্বৰৰ শক্তিয়ে তোমাক ছাঁ দি ধৰি ৰাখিব। প্ৰভুৰ বেটী যি মই আৰু মোক আপোনাৰ কোৱাৰ দৰে হওক। এইটো আপোনালোকে চাই পালে মৰিয়মক কেনেকা স্বৰ্গদূতে দৰ্শন দিছিলে, আৰু আমি এতিয়া ছেকেণ্ড পাৰ্টটো চাম। বাইদেউ এলিজাবেথ, কি হ'ল ভণ্টি কোৱা? আজি মই এটা বৰ ভাল খবৰ লৈ আহিছোঁ। প্ৰভু দূত এজন মোৰ ওচৰলৈ আহিছিল আৰু মোক ক'লে, তুমি পবিত্ৰ আত্মাই গৰ্ভৱতী হ'বা, তোমাৰ গৰ্ভৰ পৰা এজন ত্ৰাণকৰ্তা জন্মিব। তুমি সকলো তাৰ মাজত ধন্য, তোমাৰ গৰ্ভফলো ধন্য। তোমাৰ এই সংবাদ শুনি মোৰ গৰ্ভফল নাচি উঠিল। জোচেফ এতিয়া কাম কৰিব অকণমান দেৰি, কিয়নো জোচেফ কাম কৰা ব্যক্তি আছিল। মৰিয়ম কেনেকৈ গৰ্ভৱতী হ'ব পাৰে? আমাৰ এতিয়ালৈকেতো বিয়া হোৱা নাই। কি শুনি পাইছোঁ? মৰিয়মক মৰা নকৰোঁ, তাক নকৰোঁ তেতিয়া। সাউন্ডটা দিলে ঠিক আছে, একটা মাইকটা খুলেছে। হে দাউদৰ সন্তান যোচেফ, তুমি তোমাৰ ভাৰ্যা মৰিয়মক গ্ৰহণ কৰিবলৈ ভয় নকৰিবা, কিয়নো তাইৰ গৰ্ভ পবিত্ৰ আত্মাৰ পৰাহে হৈছে। মৰিয়ম মানে পাপ কৰা নাই, তেওঁ পবিত্ৰ আত্মাৰ গৰ্ভৱতী হৈছে। নাই, মই তাক লগ কৰিবলৈ হ'ব। এতিয়া জোচেফে মৰিয়মক লগ কৰিব। মৰিয়ম আমি ৰজাক লগ কৰিব আহিছোঁ। অকণমান দেৰি ৰ'বা। মহাৰাজৰ জয় হওক। কি সংবাদ লৈ আহিলে? মহাৰাজ, আপোনাক লগ কৰিব তিনিজন ব্যক্তি আহিছে। ঠিক আছে, লৈ আহ। ধন্যবাদ। মহাৰাজৰ জয় হওক। মহাৰাজৰ জয় হওক। মহাৰাজৰ জয় হওক। হে মহাৰাজ, যিহুদীবিলাকৰ যি ৰজা জন্মিল, তেওঁ ক'ত? কিয়নো আমি তেওঁৰ দ্বাৰা পূবফালে ওলোৱা দেখি তেওঁক প্ৰণিপাত কৰিবৰ কাৰণে আমি ওলাই আহিছোঁ। ঠিক আছে, তোমালোকে যোৱা আৰু এই ল'ৰাটোক বিচাৰ কৰা, আৰু এই ল'ৰাটোক পালে মোকো আহি সংবাদ দিবাহি, যাতে ময়ো গৈ প্ৰণিপাত কৰিম। জি মহাৰাজ। মহাৰাজৰ জয় হওক। যা, জোরসে করো। মোতকে আৰু কোন ৰজা জন্মিব পাৰে? মই এজন ৰজা। সেনাপতি, জি মহাৰাজ। যিমান 2 বছৰৰ ল'ৰা আছে, কেঁচুৱা ল'ৰা জন্ম পোৱা, সকলো কাটি পেলোৱা। যোৱা। জি মহাৰাজ। মই থাকোঁতে আৰু কোন ৰজা? বিলাকে যিচুক লগ পাবৰ কাৰণে যাব, তৰা চাই চাই তেওঁবিলাকে যিচু জন্ম হৈ গ'ল। আমি অকণমান শ্বৰ্টকাটকৈ বনাইছোঁ নাটকটো। এতিয়া জ্যোতিষী পণ্ডিতবিলাকে
এই দুনাটা গ্রহণ করো জি মহারাজ ওই গন্ধটা গ্রহণ করো প্ৰেজ দ্য লৰ্ড সকলোৱে চাই পালে খ্ৰীষ্টমাছৰ নাটক কেনেকা স্বৰ্গদূতে দৰ্শন দিছিলে কেনেকা মৰিয়মে গ্ৰহণ কৰিলে না যি মংগলবাৰ আৰু কেনেকা ৰজাৰ ওচৰত আহিছিল জ্যোতিষী পণ্ডিতবিলাকে কেনেকা জোচেফে মৰিয়মক গ্ৰহণ কৰিলে আপোনালোকে সকলোৱে চাই পালে তো আমি নাটকটো ইমানতে সমাপ্ত কৰিছোঁ এই নাটকৰ যোগেদি ঈশ্বৰে সকলোকে আশীৰ্বাদ কৰক নমস্কাৰ